হাই গাইজ, আজি ফাদাৰ্ছ ডে। গতিকে ফাদাৰ্ছ ডেৰ দিনা মই এওঁলোকৰ ঘৰত আহিছোঁ, যিহেতুকে দেউতাৰ বিষয়ে এখেতে অলপ ক'ব জানে। ময়ো বেছিদিন পোৱা নাই মোৰ দেউতাক, গতিকে মোৰ দেউতাক শ্ৰদ্ধা জনাই এই ঘৰলৈকে আহিছোঁ। এয়া মই ওচৰতে বহি লৈছোঁ, যিহেতুকে এওঁ দেউতাক খুব ভাল ধৰণে পাইছিল, মোতকৈ বেছি। গতিকে সেইকাৰণে এওঁৰ ওচৰত আহিছোঁ, এওঁ ক'ব এওঁৰ মুখেৰে। দেউতা ভাল নাই, বঢ়িয়া, বৰ মৰম কৰিছোঁ মানুহক, বিৰাট ভাল পাইছিলোঁ। মায়ে পাৱা নাই, আমি পাইছোঁ, আমি সৰুকে পাইছোঁ। আৰু কেনেকুৱা আছিল? বঢ়িয়া, মানুহক সহায় কৰিছিল নে? একেবাৰে মৰম কৰিছোঁ মানুহক। পঢ়া শুনাত পইচা দিছিল বোলে? চব। আৰু মানুহৰ প্ৰতি খুব মৰম আছে। কেনেকুৱা তেখেতে নিয়ম নীতি বা চাফ চিকুণ? খুব ভাল, সেইবিলাক খুব ভাল। নিয়ম নীতি চাফ চিকুণ খুব ভাল, বিৰাট পৰিষ্কাৰ আছে, পৰিপাতি আছিল বোলে? আৰু খুব কাঢ়া আছিল বোলে, হয়নে? আমাৰ একদম খাইঘৰৰ ওচৰতে, যিহেতুকে এওঁলোকো আমাৰ ঘৰৰে মানুহ। গতিকে গোটেই ওচৰৰ আমাৰ যিমানখিনি মানে বংশৰ ল'ৰা ছোৱালী আছিল বোলে, তেওঁলোকক খুব শাসন কৰিছিল, হয় নেকি? একেবাৰে একেবাৰে। ইটো সিটো নকবি, ইটো নকবি, কৈ। আৰু কেনেকুৱা আছিল? বঢ়িয়া, খুব ভাল আছে। যেতিয়া মানে চাকৰিৰ পৰা আহে চবৰে ঘৰে ঘৰে একেবাৰে সমস্তে ঘূৰি ফুৰিছে আমাৰ ঘৰৰ গৃহৰত। আমাৰ মা কেনেকুৱা আছিল জানেনে? বঢ়িয়া। হাই কাজিয়া কৰিছিল নেকি? নাই নাই নাই, একো নাই। আৰু লগত আমাৰ দেউতাৰ মাটো খুব ধুনীয়া আছিল বোলে, চবকে মৰম কৰিছিল। আপোনাক মৰম কৰিছিল নে? আমাৰ মাক বোলে বহুত মৰম কৰিছিল, সেইকাৰণে আমাৰ মায়ে কৈছে মোক, আৰু আপুনিও কৈছে, আৰু চবে কয় বাৰু। আইতাটো খুব ধুনীয়া আছিল, মানে মনটো খুব ভাল আছিল। আৰু আপোনালোকৰ দিনত হাই কাজিয়া একোৱে নাছিল? একো নাই। আমাৰ মাওতো কৰি পোৱা নাই কাৰো লগত? হেৰি এই মানুহৰ লগত মৰম চেনেহ খোৱা ধোৱা কেনেকুৱা আছিল? খুব ভাল আছে, নাখালো খা নাখালো খা, সেনেকুৱা আছিল। আমাৰ মাৰ আঞ্জা ভাত আপুনি খাই পাইছেনে? খাই পাইছোঁ। কেনেকুৱা? এখেতো ধুনীয়া দেই, এখেতো খুব ভাল। মই চাই থকা যিখিনি আছে দৰ্শক, তেওঁলোকক কৈছোঁ এওঁ খুব ভাল মানুহ। মই আহিছোঁ এয়া খুৰাহঁতৰে ঘৰ, গতিকে মই এওঁক সোধোঁ এওঁৰ দেউতাকে কিমান মৰম কৰিছিল, যিহেতুকে আজি ফাদাৰ্ছ ডে। গতিকে সোধোঁ ৰ'বচোন, আগৰ দেউতাবিলাকে কেনেকুৱা ধৰণে মৰম কৰিছিল? আপোনাক কেনেকে মৰম কৰিছিল দেউতাই? হাল লৈ যায়, মোক ক'ব তুমি চাহ লৈ যাবি, চাহ লৈ যাওঁ, চাহ দি থৈ আকৌ জলপান লৈ যাওঁ, জলপান দি থৈ আহি আকৌ মই খাই আহোঁ, তাতে মই খাই আহি পেলাই আকৌ লৈ যাওঁ চাহ, সেইবোৰ কৰি থাকোঁ। আগতে আৰু কি কৰিম? আৰু বৌহঁতৰ তেতিয়া পাইছোঁ দেচোন, বৌহঁতেও পাইছিল। আৰু কি ক'ম আৰু? চাহ লৈ যোৱাৰ পিছত তাৰমানে হেৰি চাহৰ ভাগ আপোনাক দিয়ে দেউতাই? খাই আহোঁ। আগতে পিতাহে কৈছিল? পিঠা বুলি আৰু খাৱা বস্তু বজাৰত গ'লে আনে, বাদাম আনে, বিস্কুট লৈ আহিব, আনি আকৌ গোটাইকেইটাই ভগাই খাওঁ। আৰু কি আনে? কানি কাপোৰ? কাপোৰ আনো, সমকনীয়া মেখেলা দিব আনি, ব্লাউজৰ কাপোৰ আনিব, আনি চিলাব লাগিব চবত। আজিকালিৰ দিনত সেই চুইজাৰ পিন্ধা দিন নহয়? নাই, তেতিয়া নাই আমাৰ দিন, চুইজাৰ নাই তেতিয়া। আৰু মেখেলা চাদৰ পিন্ধিব লাগে? মেখেলা তোলনিৰ পিছত মেখেলা চাদৰ নে? তোলনি নহওঁতে হয় নেকি? এখন গান বৰ একো নাই, মেখেলাখন পিন্ধিব। গাউন ফ্ৰক একো নাই? নাই, তেতিয়া নাই।
তাৰপিছত আৰু খুৰী পঢ়া শুনা কৰিব দিছিল নে নাই পঢ়বা গোটে আৰু মাইকে নাই কোনে পঢ়াব এতিয়া টকা অলপমান ডাঙৰ হ'ল বাই ডাঙৰ অলপমান এনেকে পানী লৈ গৈ ডাঙৰ কৰিছে আৰু মই মৰা কথা মা মৰি গ'ল কেইদিনৰ পিছত জন্মৰ কেতিয়া মচি সৰুতে মৰিলে বাইদেউ ডাঙৰ কৰিল বজাৰ কৰি আপোনাৰ বাইদেউৱে ডাঙৰ কৰিলে বাইদেউ কাকাই ডাঙৰ এতিয়া তাৰমানে পিতায়ে মায়ে পিতা সেনেকুৱা বাইয়ে ডাঙৰ কৰিলে ঠিকে আছে আৰু আমাৰ দেউতাক পাইছে নহয় আমাৰ দেউতাকতো পাইছে আপুনি লগ বিয়া হৈ অহাৰ পিছত পাইছো দেউতা কেনেকুৱা লাগিছিল ভাল লাগছিল নহয় নহয় সেইটো কোৱা নাই তেওঁৰ ব্যৱহাৰ পাতি বিয়া নহয় আৰু যে আপোনাৰ ল'ৰাক বৰ শাসন কৰিছিল দেউতাৰ মাত শুনিলে বোলে টান টানকে পৰে হয় নেকি তেওঁ দেখোন সেনেকা কৈছিল মোক এতিয়াতো নাইয়ে তেখেত কাম কৰা ঠাইতে আছে থাকিলে উঠাই দিলো হয় লগতে বেলেগ একদিন দেখাই দিম বাৰু মোৰ মা কেনেকুৱা পাইছিল আপোনালোকে আগতে কিন্তু এইখিনি তেনে কাজিয়া পেচাল নাছিল দেই জায়েক বিলাকৰ ভিতৰত আজিকালি অলপ হৈছে নহয় কিছুমান নুবুজা আহে অহংকাৰী আহে একেলগে উঠাই পেলাই আপোনালোকে ভগাই খাই আছিল ন আমাৰ মা ঢেকি দিব পৰা নাছিল আমাৰ মা ৰন্ধা আঞ্জা ভাত খাই পাইছে নে নাই আপুনি কচু ভাজি দিছে ইমান মিঠা লাগে বৰ ধুনীয়া মিঠা লাগে এই যে কি কৰে ইমান মিঠা পেলাই বটলটো দিবচোন এইটো কোনে আছো দিবচোন মিঠা পেলাই বটলটো আমাৰ দেইলে তাৰমানে ডাঙৰ দাদা টোপনি ধৰে তাৰমানে পঢ়াৰ ধাউতিটো কম তাকে মানে কৈ আছে মানে যে মিঠাতেল চকুত সানি দি দিয়ে দেউতাই এনেকুৱা আছিল আৰু আপোনাৰ ল'ৰাই টান টানকে চিঞৰি চিঞৰি পঢ়ে দেউতা যাতে ওচৰত নাহে সেইটো এটা পুথি কৰি পঢ়ে যাতে মানে ল'ৰা ভাল আৰু আপোনাৰ এইফালে চাই থাকে আমাৰ এইবিলাকন কি বনাওঁ মাটিকো বনাওঁ এখন ঘৰৰে মানুহ একেলগে বনাই দিলে ওচৰতে বৌ আছে মানে এখেতৰ বোৱাৰী গতিকে বোৱাৰীৰ পাইছে দুজন দেউতা মানে জন্ম দিয়া দেউতা আৰু সৰুৰ দেউতা গতিকে দুয়োজনৰে কথা এওঁক সোধো কেনেকুৱা ধৰণে পাইছে আৰু কিমান মৰম কৰে কিমান খং কৰিছিল গোটেইখিনি জানি লওঁ আহক প্ৰথমতে কওক জন্ম দিয়া দেউতাৰ কথা মোৰ দেউতা আছিল খেতিয়ক দেউতাহঁতৰ 3জন ভাই ককাই আমাৰ দেউতা ডাঙৰ দেউতা সদায় ৰাতিপুৱা হাল বাবলৈ যায় আমি চাহ লৈ যাওঁ
জলপান লৈ যাওঁ, বনি চাউলৰ জলপান আৰু পকা কঁঠাল। তাৰপিছত ৰাতিপুৱা পথাৰৰ পৰা আহি আমি আকৌ স্কুলত যাওঁ। যিদিনাখনে পথাৰত ভুই ৰুব লগা হয়, স্কুলত যোৱাৰ আগতে পেহী আছিল, পেহীৰ লগত আমি পথাৰত ভুই ৰুই স্কুলত আহোঁ। স্কুলৰ পৰা গৈ আকৌ থকাখিনি ৰুওঁ। দেউতাই কঠীয়া তুলি দিয়ে, আলি দিয়ে। আবেলি সময়ত গৰু চাৰে দেউতাৰ গৰু আনাত অসুবিধা হ'লে আমি আনি সহায় কৰোঁ। আৰু ধান কটাৰ সময়ত দেউতাই ধান কাটে, আমি নাঙল ধোৱা পথাৰৰ পৰা ধান মূৰত ডাঙৰি কঢ়িয়াই ঘৰলৈ আনো। গতিকে বহুত কামত আমি দেউতাক সহায় কৰিছিলোঁ। দেউতাইও আমাক মৰম কৰে। দেউতাক খোৱা বস্তু ৰাস্তাত পথাৰত যদি জলপান খায়, অকণমান হ'লেও আমাক দিয়ে। যিজনে লৈ যাওঁ সিজনীকে অলপ হ'লেও জলপান দিয়ে। আৰু ককা দেউতা আমাৰ সেনেকুৱাই আছিল। ককা দেউতাই চকুৰে নেদেখে, আমাক সুধিব কোনে জলপান দিছে বুলি। বৃদ্ধ কালতহে নেদেখে, দেখিছিলোঁ। বৃদ্ধ কালত আমি ককাকো পাইছিলোঁ। মানে বহুত বয়স হোৱাৰ কাৰণে খুৱাই দিব লগা হৈছিল নহয়। সোধে কোনে জলপান দিছে, আমি নাম কাঢ়ি কওঁ। নাম কাঢ়ি গ'লে তেতিয়া মনত ৰাখে। আকৌ যেতিয়া খাই শেষ হ'ব, অকণমান থাকোঁতে এৰি আমাক যোনে দিছিলে তাক নাম কাঢ়ি মাতিব, পাতিটো আনিব লাগে, জলপানখিনিৰো ভাগ দিয়ে আমাক। আকৌ ৰাতি ধৰ সেনেকে থাকিল। দেউতালে পথাৰত জলপান লৈ গ'লে, যদি তামোল নিব পাহৰো জলপান লৈ গ'লে, দেউতাই কয় দে আয়ে তই চোবাই দি বুলি কয়। আমি চোবাই মুখৰ পৰা ওলাই দেউতাক দিছিলোঁ। আমি কোনো কাম কৰিছিলোঁ। তাৰমানে বুঢ়া বয়সত দাঁত অলপমান হেৰি হৈছিল, তথাপিতো পথাৰত গৈছিল আৰু মানে তামোল খুন্দি নিব পাহৰিলে আমি নিজে চোবাই দিছিলোঁ। সেনেকেও দেউতাই দেউতাৰ কিমান মৰমৰ আমি। দেউতা শব্দটোৱে বেলেগ নহয় নে বৌ? দেউতা শব্দটোৱে বেলেগ। সেইটো কথা মানে কোনেও ল'ব নোৱাৰে। এতিয়া ইমান ভাল দাদা বৌৰ ক্ষেত্ৰত, তথাপিতো দেউতাৰ আসনখন বেলেগ নহয় জানো? দেউতা সদায় দেউতাই। মানে শহুৰ দেউতাৰ কথা কওঁ এতিয়া। শহুৰ দেউতাক বহুত মৰম কৰিছে দেই এই বৌয়ে। মই জানো মানে মাছ খাওঁ লাগিলে মাছো মানে সেই মুহূৰ্ততে আনি দিয়ে, মই সেইটোও জানো। মানে ঔষধ পাতিৰ ক্ষেত্ৰতো বহুত মানে তেওঁ শুশ্ৰূষা কৰিছে, মই দেখাখিনি কৈছোঁ দেই। আৰু নিজে পোৱাখিনি কওক। মই বিয়া হৈ আহিয়ে দেউতাক পাইছোঁহে। বিয়া হৈ অহাৰ পিছত দেউতা পথাৰত হাল বাবলৈ যায়, সেইটোও পাইছোঁ। শহুৰ দেউতা হাল বাবলৈ যায়। বিয়া হৈ আহি নতুন বোৱাৰী হৈ মই পথাৰত চাহ দিব গৈছিলোঁ। তাৰপিছত ভুই ৰুবও গৈছিলোঁ। দাদাটো নাথাকে চাকৰিতে। বড়ো ধানৰ খেতিও কৰা গৈছিল। বড়ো ধানৰ খেতিটো মানে সহায় কৰিছিলোঁ যায়। তাৰপিছত তাৰ পৰা আহি আকৌ ভাত বনাব লাগে ঘৰত। আৰু ভাত খোৱাৰ জুতিবিলাকো সুধি চাব লাগে কি খায় কি নাখায়। সেইমতে মই জুতি বুদ্ধি কৰি ভাত বনাই দিছিলোঁ। দেউতা চকুৰে নেদেখা হোৱাত মই হস্পিটেলত লৈ যাই চকু দেখুৱাই চকু অপাৰেশ্যন কৰাই লৈছিলোঁ। তেতিয়াৰ পৰা সম্পূৰ্ণ দেখা হৈছিল। আৰু বহুত বেমাৰ হৈছিল সমস্ত, কিন্তু ময়ে মানে কি অনা নিয়া কৰাই ডক্তৰৰ ওচৰত সুস্থ কৰিছিলোঁ। দেউতা ধুনীয়া মানে ঘৰৰ দেউতা যেনেকুৱা শহুৰ দেউতাও তেনেকুৱা। আচলতে দাদা নাথাকেতো, দাদাৰ যিখিনি কাম বৌয়ে কৰিছিল, মই দেখাখিনি কৈছোঁ দেই। আৰু মানে বৌ ভালো, মই যিহেতুকে জানোৱে আৰু জানা দিনৰ একে ঠাইৰে যিহেতুকে মই পায়ে আছোঁ, বিয়া নোহোৱাৰ পৰাও পাইছোঁ। আৰু এওঁ মানে আগৰ পৰা চিনাকিও আছিলে। গতিকে আমাৰ যিখন বিজে হাইস্কুল আছিল তাৰ কাষতে ঘৰ এওঁৰ। গতিকে সেই ক্ষেত্ৰত মোৰ মানে চিনাকি আগৰ পৰাই। আৰু এওঁ মোৰ সৰু বৌৰ বাইদেউ কি নাম আছিল, একেলগে পঢ়িছিলা যে, বিচিত্ৰা LPৰ পৰাই একেলগে পঢ়া। বিচিত্ৰা মানে বিচিত্ৰা বাইদেউ দেই, মোৰ বৌৰ বাইদেউ হয়। গতিকে সৰু বৌৰ বাইদেউ, একেলগে পঢ়া। গতিকে মই তেওঁকো জানো, এওঁকো জানো। সেনেকৈ মানে ভাল আৰু ওচৰৰে, যিহেতুকে বহুত দূৰৰ নহয় মাৰ ঘৰ এওঁৰ। সেইকাৰণে মানে আমি খুব চিনাকি আগৰ পৰাই, আৰু ভাল বুজাবুজিও ভাল, আৰু বৌজনীও খুব ভাল। ইয়াতে দেউতাৰ বিষয়ে আলোচনা কৰিলোঁ, কোন কেনেকুৱা।
কাৰ দেউতাক কিমান ভাল মই যিহেতুকে পোৱাই নাছিলোঁ, সৰুতে ঢুকাইছে। যিখিনি পাইছোঁ দেউতা খুবেই ভাল আছিল বুলি বেলেগৰ মুখতহে শুনো, আৰু মই যিখিনি জানো ঠিক ভাত সোনকালে খুৱাই মোক বিচনাত শুৱাই থয়, আৰু তাতে এটা সাধু কথা কৈছিল দেউতাই ডেইলি, মানে সেই সাধু কথাটো শেষ হয় আৰু শুব দিয়ে। তাৰপিছত দেউতাৰ বিচনাতে শুওঁ, উঠোতে কিন্তু মাৰ বিচনাৰ পৰা উঠোঁ ৰাতিপুৱা, আৰু শুওঁতে দেউতাৰ বিচনাতে শুওঁ। মোৰ এই অসুবিধাটো পঢ়া দিনকেইটাত মানে শুবই পৰা নাছিলোঁ, সেইটোৱে মানে বহুত দিগদাৰী কৰিছিল। মই যেন দেউতাক আকৌ বিচাৰি পাই দেউতাৰ লগত শুম সেই ভাৱটো আছিলেই। মানে বুঢ়ী আইৰ সাধু বা ইছপৰ সাধুৰ যিকোনো এটা তেওঁ কৈছিল। মই পিছত মানে কিতাপকেইখন আমাৰ আছিলে যিহেতুকে পঢ়োঁতে সেইবিলাক সাধু মনত পৰি গৈছে। মৰাৰ দিনা মই নাজানো, দেউতা যে মৰিছে বা সেইদিনাৰ পৰা মই দেখা নাপাম, সেই অনুভৱটো মই পোৱাই নাছিলোঁ, এতিয়াহে পাওঁ দেই। আৰু য'তে আছে দেউতাই মানে তাৰ পৰা আমাক আশীৰ্বাদ কৰক যাতে আমি ভালে থাকিব পাৰোঁ। মৃত্যুটো যেতিয়া হয় হ'বই আৰু নিশ্চিত মৃত্যু, তথাপিতো আৰু তেওঁ আশীৰ্বাদত আছোঁ, আৰু তাৰ পৰাই আমাক আশীৰ্বাদ দিছে নহয়। এতিয়াতো বহুতো দেউতা নাই, তাৰ পৰাই আশীৰ্বাদ দি আছে নহয়। সেয়ে তেখেতে আশীৰ্বাদতে আমি জীয়াই আছোঁ ভালকৈ। মই কিন্তু দুইটা দেউতাৰ ফটো মোৰ ঘৰত থাকে, সদায় পুৱা গধূলি ধূপ ধূনা দিওঁ। দুইটা দেউতাৰ ফটো এতিয়া মোৰ ঘৰত আছে। এতিয়া সেই আৰু মেমৰি লৈয়ে জীয়াই আছোঁ যেনিবা, কিন্তু দেউতাই দেই, দেউতাৰ ঠাই কোনেও ল'ব নোৱাৰে, সেইটো নহয় বৌ। সেইটো আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল যদি পায় আপোনালোকে লাইক এটা কৰি দিব, কমেণ্ট দিব কেনেকুৱা পালে, আপোনালোকৰ দেউতাবিলাক কেনেকুৱা আমাক কমেণ্টত জনাই দিবচোন, তেতিয়াহে ভাল লাগিব নহয়। আৰু শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল পালে, আৰু নতুনকৈ যদি আহিছে মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।